15 আগষ্টত খানাপাৰাত ডিউটি কৰা এজন ডিএছপি ডিএছপিৰ কাহিনী শুনিলে আচৰিত হ'ব আপুনি আপুনিও ভাবিবলৈ বাধ্য হ'ব গুৱাহাটীত এইবোৰ কি চলি আছে প্ৰথমে ডিএছপি জনক ভালকৈ চাওক নাম এখেতৰ ফাইজুৰ হাজৰিকা উৰফে ডেনিছ খাকি পোছাক পিন্ধি কঁকালত পিষ্টল লৈ 15 আগষ্টত খানাপাৰাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ ডিউটিও কৰিছিল ডিএছপি ডেনিছে পিছে আচৰিত কথাটো হ'ল ফাইজুৰ হাজৰিকা ভুৱা ডিএছপিহে আগতে কাঠৰ বেপা কৰিছিল এতিয়া ডিএছপি হৈ গুৱাহাটীত টহল দিয়ে আৰক্ষীৰ পোছাকত এনেদৰে দেখি কোনে নক'ব এজন ভুৱা ডিএছপি বুলি ডেনিছে কেতিয়াবা চিবিআই বিষয়া কেতিয়াবা এএছআই বুলি চিনাকি দিছিল আৰক্ষীৰ পোছাকৰ সুযোগ লৈ বিভিন্ন কুকাৰ্য কৰিছিল এইগৰাকী ডেনিছে আৰক্ষীৰ পোছাক পিন্ধি গুৱাহাটীৰ বিভিন্ন স্থানত টহল দি ফুৰা ফাইজুৰ হাজৰিকা 6 মাইলৰ ভাড়াঘৰত থাকে ফাইজুৰৰ আচল ঘৰ মঙলদৈ পিছে দিন বেয়া আছিল ফাইজুৰ উৰফে ডেনিছৰ আৰক্ষীৰ পোছাক পিন্ধি থিয় হৈ আছিল জালুকবাৰীৰ বাছ স্থানত ডেনিছৰ চাল চলন দেখি সন্দেহ উপজিছিল জালুকবাৰী আৰক্ষীৰ অৱশেষত সোধপোছ কৰাতহে ওলাল উৰহী গছৰ উৰ খাকি পোছাক পিন্ধি কঁকালত পুতলা পিষ্টল টহল দি ফুৰা ডিএছপি ডেনিছক অৱশেষত জালুকবাৰী আৰক্ষীয়ে আটক কৰে তাৰ পাছতে ডেনিছক লৈ 6 মাইলৰ আনন্দনগৰত থকা ভাড়াঘৰত তালাচী চলাই আৰক্ষীয়ে ভাড়াঘৰৰ পৰা জব্দ কৰে দুটা নকল পিষ্টল ভুৱা আইডি কাৰ্ড মোবাইল ফোন মই ফটো উঠিছিলো জাষ্ট ৰুমৰ ভিতৰতে কিয় ধৰিলে আপোনাক কালি মই আহিছিলো খানা খাবলৈ তাৰ পৰা লৈ আহিছো ক'ত খানা খাব লাগিছিলে এই ৰুমত আৰক্ষী ড্ৰেছত আহিছিলে নাই আৰক্ষী ড্ৰেছ পিন্ধি কিয় ফটো কৰিছিলে ফটো উঠিছিলো কিহৰ বাবে এনে ৰিল বনোৱাৰ আৰু আপোনাৰ হাতত যে পিষ্টলটো ৰাখি এইটো লাইটাৰ হয় কিচেনত হেৰি কৰো এইটো কিচেনৰ লাইটাৰ কালি লৈ অহা হৈছে এতিয়া চিন্তাৰ বিষয়টো হ'ল এদিনৰ পূৰ্বে ভুৱা ডিএছপি ৰিংকু কলিতাক আটক কৰাৰ পাছত এবাৰ আকৌ আৰক্ষীৰ জালত পৰিল আন এজন ভুৱা ডিএছপি তাতোতকৈ ডাঙৰ কথাটো হ'ল ভুৱা ডিএছপিয়ে 15 আগষ্টত খানাপাৰাত কৰ্তব্য পালন কৰা বুলিও প্ৰকাশ কৰিছে কিন্তু এয়া কেনেকৈ সম্ভৱ গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীৰ নাকৰ তলত এইবোৰ কি ঘটিব ধৰিছে ইয়াৰ বাবে দায়ী কোন উত্তৰ আপোনালৈ এৰিলোঁ মালিগাঁৱৰ পৰা হাইদৰ আলী অসম লাইভ 24 কিয় বোলে এনেকুৱা কৰিলে মই ফটো উঠিছিলো জাষ্ট ৰুমৰ ভিতৰতে কিয় ধৰিলে আপোনাক কালি মই আহিছিলো খানা খাবলৈ তাৰ পৰা লৈ আহিছো ক'ত খানা খাব লাগিছিলে এই ৰুমত আৰক্ষী ড্ৰেছত আহিছিলে নাই আৰক্ষী ড্ৰেছ পিন্ধি কিয় ফটো কৰিছিলে ফটো উঠিছিলো কিহৰ বাবে এনে ৰিল বনোৱাৰ আৰু আপোনাৰ হাতত যে পিষ্টলটো ৰাখি এইটো লাইটাৰ হয় কিচেনত হেৰি কৰো এইটো কিচেনৰ লাইটাৰ কালি লৈ অহা হৈছে